এইকেইদিন ৰাতিপুৱাৰ পৰা ৰাতিলৈ বলিয়াৰ দৰে কাম কৰিছো আমি মানে আমাৰ গোটেই টিমটোৱে সেইকাৰণে মোৰ ভিডিঅ'বোৰত কেইবাটাও দিনৰ ক্লিপ দেখিব অকে এয়া পৰহি ৰাতি ৰিহাৰ্চেলৰ পৰা অহাৰ পাছত বহুতৰ দোকানত সোমাইছিলো মানে এই জুইকুৰাই টানি আনিছিলে মোৰ 1 মিনিটৰ মিনি ভ্লগটোত আপোনালোকে আমাৰ এইকেইদিনৰ ব্যস্ততা আৰু প্ৰেক্টিচ নামৰ পৰিশ্ৰমখিনি হয়তো অনুমান কৰিব নোৱাৰিব হয়তো কিছুমানে এই বুলিও ক'ব যে কলেজৰ কাৰণে দিন ৰাতি কষ্ট কৰিনো কি লাভ আছে হয় একো লাভ নাই বাৰু কিন্তু এই কষ্টখিনিত যি আমোদ আছে সেয়া কোনে বুজি পাব এনেকুৱাও হয় বাৰু যেতিয়া প্ৰেক্টিচৰ মাজত ছাৰৰ গালিত গোটেইখিনি 1 মিনিট মানৰ কাৰণে সেমেকি যাওঁ আকৌ ইটোৱে সিটোক লগালগ চেয়াৰ আপ কৰোঁ আৰু তৎক্ষণাত ফুল এনাৰ্জিত আকৌ কাম কৰিবলৈ লাগি যাওঁ অকে এই ভিডিঅ'টো আছিলে যোৱাকালি ৰাতিপুৱা এই যে ফিল্ডখন সজাই আছে মানে কি জানেনে আজিৰ পৰা আমাৰ কলেজ উইকো ষ্টাৰ্ট হৈছে ওপৰি মানে চব মই যে কৈছিলো বতাহ জাকৰ কথা এই জাকে গোটেই টিমটোৱে এতিয়া 2 নাও 2 ভৰি অৱস্থা মানে ডিপাৰ্টমেন্টৰ হৈ কাম কৰে নে ইউথ ফেষ্টিভেলৰ কাৰণে কৰে বাৰু এয়া কালি গধূলি প্ৰেক্টিচৰ আগত আমি গোটেইখিনি অকনমান উৎপাত কৰি আছিলো দেই আৰু বাকিবোৰ কথা পাছৰ ভিডিঅ'ত কম এতিয়ালৈ এয়াই